সকলোৰে প্ৰিয় হোৱা ওম শান্তি। আজিৰ মুৰলী 9 তাৰিখ 3 মাহ 2024। বাবাই কৈছে মৰমৰ সন্তানসকল এতিয়া উভতি যাব লাগে, সেয়েহে পুৰণি দেহ আৰু পুৰণি সৃষ্টিৰ পৰা উপৰাম হোৱা। নিজৰ বেটাৰী চাৰ্জ কৰিবৰ কাৰণে যুগৰ ভাটিত বহা। প্ৰশ্ন, যুগত পিতাৰ পুৰা শক্তি কোনসকল সন্তানে পায়? উত্তৰ, যিসকলৰ বুদ্ধি বাহিৰত ভ্ৰমি নুফুৰে, নিজক আত্মা বুলি বুজি পিতাৰ স্মৃতিত থাকে, তেওঁলোকে পিতাৰ শক্তি পায়। বাবাই সন্তানসকলক শক্তিৰ কিৰণ দিয়ে। সন্তানসকলৰ কাম হৈছে পিতাৰ শক্তি ধাৰণ কৰা, কিয়নো সেই শক্তিৰেহে আত্মাৰূপী বেটাৰী চাৰ্জ হ'ব, অৰ্থাৎ শক্তিৰে ভৰপূৰ হ'ব, শক্তিপ্ৰাপ্ত হ'ব, বিকৰ্ম বিনাশ হ'ব। ইয়াকে যুগৰ অগ্নি বুলি কোৱা হয়। ইয়াৰ অভ্যাস কৰিব লাগে। ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ। 1. আত্মাক স্বচ্ছ কৰিবৰ বাবে ৰাতিপুৱাতে পিতাৰ পৰা চাৰ্জ লাইট ল'ব লাগে। বুদ্ধিৰ যুগ বাহিৰৰ পৰা অঁতৰাই একমাত্ৰ পিতাৰ লগত লগাব লাগে। পিতাৰ শক্তি ধাৰণ কৰিব লাগে। 2. পৰস্পৰৰ ভাই ভাই সঁচা মৰমেৰে থাকিব লাগে, সকলোকে সন্মান জনাব লাগে। আত্মা ভাই অকাল হিংসাখনত বিৰাজমান হৈ আছে, সেয়েহে ভকুতিৰ ফালে চাইহে কথা ক'ব লাগে। বৰদান, নিজৰ সম্পৰ্কৰ দ্বাৰা অনেক আত্মাৰ চিন্তা দূৰ কৰোঁতা, সকলোৰে প্ৰিয় হোৱা। শ্লোগান, তোমালোক ক্ষীৰতুল্য আত্মাসকলৰ বাণীও ৰত্নৰ সমান মূল্যৱান হওক। ওম শান্তি।